শিক্ষানগৰী বজলিত ইউনিক একাডেমি নামৰ নতুন স্কুলৰ শুভ উদ্বোধন। আজি বজলি নিত্যানন্দত ইউনিক একাডেমি নামৰ শিক্ষানুষ্ঠানৰ জন্ম। ইংৰাজী মাধ্যমৰ এই শিক্ষানুষ্ঠানখনে বজলি উত্তৰ অঞ্চলৰ বহু ছাত্ৰ ছাত্ৰীক লাভান্বিত কৰিব। CBSE মাধ্যমৰ এই শিক্ষানুষ্ঠানখনে কম মাচুল সংগ্ৰহ কৰি নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীক শিক্ষা জগতখনত আগবাঢ়ি যোৱাত সহায় কৰিব বুলি সংবাদ মাধ্যমত পৰিচালনা কৰা শিক্ষকসকলে জানিবলৈ দিয়ে। LKG ক্লাছৰ পৰা আৰম্ভ কৰি ক্লাছ 10 লৈ কৰা শিক্ষানুষ্ঠানখনে অহা বছৰ আৰু দুটা ক্লাছ সংযোজন কৰিব বুলি জানিবলৈ দিয়ে। বজলিৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট ইছা 24x7। আমি ইতিমধ্যে আমার Actually, at the first I wish all the guests and the chief guest or the guardians, all those who are present here, first of all I welcome each of them to this opening session of the Unique Academy. So on this day it is a great privilege for us to step into the next step, that is the establishment of Unique Academy at Nityananda Bojali. So this step is taken due to certain occasions or certain difficulties or with different thoughts or different ideas that which the students are not getting at this area. So we have taken this step to set the school in such a way where the students will show out their talents along with their education and the proper guidance that which will be given to them along with the teachers. So we have taken this step to bring the or show out the talents of the students who will be coming to here to Unique Academy. So it is a great privilege or it is a new session starting for the academic year 2024-25. So with the guardians or with the supporters we have stepped into this step and hope that all will support us in this new stepping out of academic session or the academic, that is Unique Academy. আজি চাওক আমি সকলোৱে জানো শিক্ষাই শক্তি শিক্ষাই মুক্তি। গতিকে আমাৰ বজালিৰ মধ্য বজালি অঞ্চলত বিশেষকৈ নিত্যানন্দত ইংলিছ মিডিয়াম স্কুলখনৰ দ্বাৰা উঠি অহা আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্টখিনি সুবিধা পাব বুলি মই ভাবোঁ আৰু আশা কৰোঁ এই স্কুলখন অনাগত দিনত আৰু শৈক্ষিক দিশত আগবাঢ়ি যাওক। শৈক্ষায়তনিক দিশটো এই স্কুলখনৰ যাতে ছাত্ৰ ছাত্ৰীসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকে হওক সকলোৱে সহায় সহযোগিতা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক কৰক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে আমাৰ যিটো নেশ্যনেল এডুকেশ্যন পলিচিৰ যিটো 5+3+3+4 সেই যিটো কাৰিকুলাম অৰ্থাৎ আৰ্টছ ছায়েন্স দুটা দিশতেই যিটো আমাৰ বৰ্তমান আমাৰ নেশ্যনেল নিউ এডুকেশ্যন পলিচিয়ে যিটো লক্ষ্য আগত ৰাখিছে সেই লক্ষ্যত উপনীত হ'ব পাৰে এই স্কুলখনে। আৰু এই স্কুলখনৰ দ্বাৰা যাতে এক্সটাৰ্নেলিটিছ অৰ্থাৎ ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ আৰু বেলেগ বেলেগ কিছুমানো যাতে উন্নয়ন হয় সেইখিনি আশা ৰাখিছোঁ আৰু আশাই নহয় সেইখিনি হ'ব বুলিয়ে মই ভাবিছোঁ। নিজকে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আজি আমি এনেকুৱা এটা ক্ষণত উপস্থিত হৈছোঁ য'ত আমি এখন নিত্যানন্দৰ মাজমজিয়াতে ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলিবলৈ ওলাইছোঁ। আৰু এই বিদ্যালয়খনত আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে কি যে শিক্ষাৰ্থীৰ মানে সৰ্বাংগীন উন্নয়ন সাধন কৰা। গতিকে আমি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে মিলি পেলাই এনেকুৱা এটা সিদ্ধান্ত লৈছোঁ যে ইয়াত যিখিনি ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিবলৈ আহিব সেই সকলোখিনি ছাত্ৰ ছাত্ৰীয়ে এনেধৰণে মানে উপকৃত হ'ব লাগিব যে সিহঁতে কিবা নহয় কিবা বিষয়টো মানে এটা নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিবই, তাৰ উপৰিও
কম বেছি পৰিমাণে মেধা থকা বুলি কোনো কথা নাই আমাৰ সংকল্প এইটোৱে যে প্ৰতিজন ছাত্ৰ ছাত্ৰী এজন প্ৰকৃত মানুহ হিচাপে গঢ় লৈ উঠিব লাগিব এই ইউনিক একাডেমীৰ মূল লক্ষ্যটোৱে হ'ল সেইটো আচলতে ইউনিক একাডেমীত আমি প্ৰথম পৰ্যায়ত LKG ক্লাছৰ পৰা ক্লাছ 10 লৈকে লৈছোঁ আৰু 2 বছৰ পিছতেই আমি 11-12টো আমি কৰিম ইয়াতে